নমস্কাৰ সকলোকে স্বাগতম জনাইছো ফলি পাঠশালাৰ আৰু এটা ভিডিঅ'লৈ আমি ক্লাছ 11ৰ একাউন্টছৰ ক্লাছ আমি এই ভিডিঅ'ৰ জৰিয়তে পঢ়াব চেষ্টা কৰি আছিলো আৰু আশা কৰো যোৱা দুটা ক্লাছ যি হৈ গৈছে সো তোমালোকে ভাল পাইছা তো আমি কমাৰ্চ ষ্ট্ৰীম বুলি ক'লে যেটো আমি বুজো অৰ্থাৎ কমাৰ্চ এডুকেশ্যনৰ ক্ষেত্ৰত বা কমাৰ্চৰ ক্ষেত্ৰত যিখিনি ষ্টুডেন্টছে যিখিনি সে অলপ মানে কনফিউজন থাকে বা একাউন্টছ বুলি ক'লে যেটো ভয় থাকে মনত সেই ভয়বোৰ আঁতৰোৱাটো হৈছে আমাৰ প্ৰধান লক্ষ্য আৰু ফলি পাঠশালা কমাৰ্চ সেইটো কাৰণেই আমি লঞ্চ কৰিছো যাতে আমি অসমৰ চুকে কোণে থকা যিখিনি ছাত্ৰ ছাত্ৰীয়ে কমাৰ্চ এডুকেশ্যনটো ল'ব খুজিছে বা লৈছে বা তেওঁলোকে কমাৰ্চ এডুকেশ্যনত পঢ়ি ভালকৈ জীৱনত কিবা এটা কৰিম বুলি ভাবিছে তেওঁলোকৰ সহায় হোৱাকৈ যাতে আমি বস্তুখিনি বুজাব পাৰো তেওঁলোকক যাতে আমি সহায় কৰিব পাৰো ই আমাৰ প্ৰধান লক্ষ্য তো আহা আমি আজি আমাৰ 3 নম্বৰ যেটো এপিসোড আছে বা যেটো আমি ক্লাছ বুলি কৈছো তো তোমাকে ক্লাছ 1 ক্লাছ 2 বা এপিসোড 1 এপিসোড 2 এটো আমাৰ এপিসোড নাম্বার 3 তো আমি ক্লাছ 11 কমাৰ্চৰ যেটো সবতকৈ বেছি কমপ্লিকেটেড বা সবে যেটো টান পায় বা ষ্টুডেন্টছে অকমান চিন্তা কৰে যে কি হয় তো একাউন্টেন্সিৰ সবতকৈ বেছি সময় লগা টপিকটো হৈছে যে দা গেটওয়ে অফ একাউন্টেন্সি অৰ্থাৎ আমি এক গেটওয়ে অফ একাউন্টেন্সি বুলি ক'ব পাৰো যাক আমি নাম দিছো জাৰ্নেল তো জাৰ্নেলটো হৈছে কি যে একাউন্টিং যেটো প্ৰসেস অৰ্থাৎ আমি জাৰ্নেল কেনেকৈ জাৰ্নেল পালোহি বা জাৰ্নেলটো কি হয় এই বিষয়ে আমি আগৰ দুটা ভিডিও দিছো তোমালোকে ভিডিওখিনি আগৰ দুটা ভিডিও ক্ৰমান্বয়ে চাবা জনে আজি প্ৰথম এটো ভিডিও চাইছা তো তোমালোকে আগৰ ভিডিও দুটা চালেহে এই ভিডিওটোৰ লিংকটো তোমালোকে ভালকে বুজি পাবা যেহেতু ক্লাছটো সিৰিয়ালি এটা অৰ্ডাৰত চলে টপিকবোৰ এটা সিৰিয়াল অৰ্ডাৰত চলে তো তোমালোকে চালেহে বুজি পাবা যে আমি কি টপিকত আহি পেলে জাৰ্নেলটো কিয় ডিসকাস আজি কৰি আছো আৰু এখিনতে এটা তোমালোকক ৰিকুৱেষ্ট কৰিছো যাতে তোমালোকে কমেন্টছবোৰ নিদিয়া খুব কমকে কমেন্টছ দিয়া তোমালোকে ভিডিওটো চাই থাকিলে কমেন্টছ এটা দিবা অকন সময় ওলাই এটা তোমালোকৰ মনৰ কথাবোৰ আমি বুজি পাম আমি আৰু ভালকৈ ইমপ্ৰোভাইজ কৰিব পাৰিম নিজকে আৰু অলপ ক্লাसेছখিনি আৰু অলপ ভাল কৰিব পাৰিম আমি সেইটো আমাৰ ওপৰত আশা অৰ্থাৎ তোমালোকে যদি আমাক সাপোৰ্ট কৰা তেতিয়াহলে আমি আৰু মিলি পেলাই আগুৱাই যাব পাৰিম ঠিক আছে আৰু ফ্ৰেণ্ডছৰ লগত তোমাকে শেয়াৰো কৰিবা ভিডিওবোৰ তেতিয়াহলে যিখিনি ফ্ৰেণ্ডছ অলপ ভাবি আছে যে একাউন্টছত উইক বা একাউন্টছত আমাৰ ফলি পাঠশালা কমাৰ্চে তেওঁ হেল্প কৰিব তো সকলোৰে সহায় হ'ব ঠিক আছে সবকা সাথ সবকা বিকাশৰ নিচিনা হ'ব এটা কথা হৈছে যে জাৰ্নেল এতিয়া আজি আমাৰ ভিডিওটো চাগে থাম্বনেলটো তোমাকে দেখিলে গমেই পাবা যে গোল্ডেন ৰুলস অফ জাৰ্নেল বুলি আমি দিছো গোল্ডেন ৰুলস অফ জাৰ্নেল তো এটা কথা সদায় মনত ৰাখিবা যে জাৰ্নেল কি হয় বা হোৱাই জাৰ্নেল ইজ ইম্পৰ্টেন্ট এই কথা আজি আমি নতুনকৈ আকৌ এবাৰ নকওঁ কাৰণ আগৰ দুটা ভিডিও আমি তাৰ ওপৰত বনাই ৰাখিছো তোমাকে গৈ চাই ল'বা জাৰ্নেল যদি নাজানে তেন্তে আমি এবিসিডি নজনা নিচিনা হ'ব অৰ্থাৎ উইদাউট নোয়িং এবিসিডি বা এলফাবেটস তুমি আজিৰ ডেটত তুমি কিবা পঢ়িব পাৰিবা জানো বা অ আ ক খ নজনাকৈ তুমি কিবা শিকিব পাৰিবা কিবা পঢ়িব পাৰিবা বা নে লিখিব পাৰিবা আমি একো কৰিব নোৱাৰো একেদৰে জাৰ্নেল হৈছে একাউন্টেন্সিৰ এবিসিডি অৰ্থাৎ একদম ভেৰি ফাৰ্স্ট স্টেপ হৈছে জাৰ্নেল একাউন্টেন্সিৰ এটা কথা হৈছে যে যেহেতু আমি জাৰ্নেলটো একদম ফাৰ্স্ট হয় ইয়াক আমি প্ৰাইমেৰী বুক অফ ৰেকৰ্ডিং বুলি কওঁ তাহলে জাৰ্নেলবোৰ আমি কেনেকৈ কৰো বা জাৰ্নেলাইজ কেনেকৈ কৰো সেই বিষয়ে এটা আমি খুব ইম্পৰ্টেন্ট আমাৰ কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব অৰ্থাৎ আমি জাৰ্নেলবোৰ খুব ভালকৈ জানিব পাৰিব লাগিব তেতিয়াহে আমি একাউন্টছত ইন ফিউচাৰ ভালকৈ কিবা মানে সে প্ৰফেশনালি কৰিব পাৰিম এটা কথা হৈছে যে জাৰ্নেলবোৰ শিকিবৰ কাৰণে বা জাৰ্নেলটো জানিবৰ কাৰণে আমি ফলি পাঠশালাৰ ফালৰ পৰা তোমালোকক কিছুমান আমি টেকনিক শিকাব বিচাৰিছো যে একদম সহজ উপায়ত এই জাৰ্নেলবোৰ আমি শিকিব পাৰিম তো তাৰ বাবে তোমালোকে বহিখন উলিয়াই ল'বা আৰু তোমাকে লিখি যাবা মোৰ লগে লগে মই বুজাইও যাম যে গোল্ডেন ৰুলস অফ জাৰ্নেল অৰ্থাৎ জাৰ্নেল বনোৱাৰ কিছুমান সোণালী নিয়ম আছে যে তোমালোকক মই কৈছো তোমাকে বুকখন ওলাই চোৱা যি মিডিয়ামৰ বুকে ওলাই নোচোৱা কিতাপত কেতিয়াও নোপোৱা কিতাপত নথকা কিছুমান গোল্ডেন ৰুল একদম পুৰণা যদি কাৰোবাৰ হাতত এডিশন আছে বহুত পুৰণা তাত হয়তো ওলাই যাব কিন্তু আজি বুকত নোপোৱা সেইটো হৈছে আজি এই ক্লাছৰ সিক্ৰেট ঠিক আছে সো গোল্ডেন ৰুলস অফ জাৰ্নেল তোমালোকক আমি জানো কাহানিও শিকা নাই তোমালোকে নাজানা তো আজি আমি এটো ডিকোড কৰিম আৰু তোমালোকে চাবা ইয়াৰ পাছত তোমালোকৰ বাবে জাৰ্নেল একদম পানী পানী হৈ যাব ঠিক আছে তো আমি গোল্ডেন ৰুলস কিটা শিকি ল'ব লাগিব গোল্ডেন ৰুলস মানে কি কিছুমান সহজ নিয়ম যেটোৰ দ্বাৰা আমি জাৰ্নেলটো সহজতে কৰিব পাৰিম বা বুজিব পাৰিম তো রুল নাম্বার 1 তোমাকে লিখি যাবা যে স্টার্টেড
বা কমেন্সমেন্ট অফ বিজনেস, কমেন্সমেন্ট অফ এ বিজনেস। তো যেতিয়া বিজনেস এটা ষ্টাৰ্ট হয় বা কমেন্সমেন্ট হয়, আৰম্ভ হয়, তাৰ জাৰ্নেল এন্ট্ৰিটো কি হয় জানা? কেশ একাউন্ট ডেবিট টু ক্যাপিটাল একাউন্ট। এইটো গোল্ডেন রুল নাম্বার 1। চোৱা কেনেকে জাৰ্নেল লিখে, ইয়াতে আমি জাৰ্নেলৰ লগতো চিনাকি হৈছো আজি। জাৰ্নেলটো কেনেকে লিখে যে ষ্টাৰ্টেড বা কমেন্সমেন্ট অফ বিজনেস যদি তুমি পোৱা, অৰ্থাৎ যেতিয়া ব্যৱসায়টো আৰম্ভ হোৱাৰ তুমি কিবা ট্ৰানজেকশ্যন পোৱা, তেতিয়াহ'লে আমি লিখিব লাগিব কেশ একাউন্ট বা বেংক একাউন্ট বুলিও কয় ইয়াত। যদি চেকৰ কথা আহে তেতিয়াহ'লে বেংক একাউন্ট হ'ব। কেশ বা বেংক একাউন্ট ডেবিট, চোৱা এনেকে লিখি পেলাই অকণমান ডেছ এডাল দি দূৰত লিখিছো DR মানে ডেবিট, টু দি পেলাই লিখিছো মানে এইটো ক্ৰেডিট। আমি যে কৈছিলো আগৰ ভিডিঅ'টোত, তোমাকে এবাৰ চাই ললে আকৌ মনত পৰিব, আমি যে আগৰ ভিডিঅ'ত কৈছিলো যে প্ৰত্যেকটো ট্ৰানজেকশ্যনৰ দুটা সাইড আছে। ডাবল এন্ট্ৰি সিস্টেমত আমি দুটা সাইড ডেবিট আৰু ক্ৰেডিটৰ কথা কৈছিলো, টাইপস অফ একাউন্ট কৈছিলো লাষ্ট ভিডিঅ'টোত। সেইখিনি জানিব লাগিব, কিন্তু সেইখিনি নাজানিলে তুমি এইখিনি শিকিব নোৱাৰিবা। তো সেইখিনি গৈ পেলাই যদি কোনোবাই চোৱা নাই চাই লোৱা, কিন্তু দেনহে এইটো ভিডিঅ' চাবা। এতিয়া চোৱা, যদি কেশ বা বেংক একাউন্ট যেতিয়া আমি এটা ট্ৰানজেকশ্যন ৰেকৰ্ড কৰো, তেতিয়াহ'লে সেই ট্ৰানজেকশ্যনৰ দুটা সাইড থাকে, এটা ডেবিট সাইড, এটা ক্ৰেডিট সাইড। এতিয়া চোৱা জাৰ্নেলত সেই সাইড দুটা কেনেকে প্ৰকাশ পায়, এনেকে প্ৰকাশ পায়। কেশ বা বেংক একাউন্ট ডেবিট, এডাল ডেছ দি পেলাই লিখিছো ডেবিট, DR টু দি পেলাই লিখাটো এই সাইডটো ক্ৰেডিট বুজাব, টু ক্যাপিটেল একাউন্ট। এটা দুটা একাউন্ট আছে চোৱা, এটা কেশ একাউন্ট, এটা ক্যাপিটেল একাউন্ট। কেশ একাউন্ট টু ডেবিট, ক্যাপিটেল একাউন্ট টু ক্রেডিট। অর্থাৎ আমি কি বুঝিলো, যদিহে কিবা এটা বিজনেস স্টার্ট হয় বা কমেন্সমেন্ট হয়, তাৰ জাৰ্নেল এন্ট্ৰিটো হ'ব কেশ একাউন্ট ডেবিট টু ক্যাপিটেল একাউন্ট। মই যেনেকে লিখিছো তেনেকে লিখিবা। কেশ একাউন্টৰ মাজত লিখিছো, চোৱা মই টু একেবাৰে ইয়াৰ পৰা দিয়া নাই, মই এইখিনিৰ পৰা দিয়া নাই, মই ক'ৰ পৰা দিছো, মাজৰ পৰা দিছো। চোৱা মাজৰ পৰা লিখিবা, টু ক্যাপিটেল একাউন্ট A/C। একাউন্টটো মই এনেকে লিখিছো A/C একাউন্ট। ঠিক আছে, আৰু প্ৰত্যেকটো জাৰ্নেলৰ দিয়াৰ পাছত এটা তাৰ সাৰাংশ, অৰ্থাৎ এই ট্ৰানজেকশ্যনটোৱে কি বুজাইছে তাৰ সাৰাংশ আমি এটা লিখিব লাগে, যাক আমি নেৰেশ্যন বুলি কওঁ। কি বুলি কওঁ? নেৰেশ্যন, সাৰাংশ। নেৰেশ্যন লিখাটো সিমানেই গুৰুত্বপূৰ্ণ। আমি নেৰেশ্যন কোনো কাৰণত বাদ দিব নোৱাৰো দেই। জাৰ্নেলৰ এটা অপৰিহাৰ্য অংগ হৈছে নেৰেশ্যন, ব্যাখ্যা। ওকে, ইয়াত আমি লিখিব লাগিব নেৰেশ্যন সদায় ষ্টাৰ্ট হয় বিং দি, নহলে কৰবাত তোমাকে দেখিবা ফৰ দিও ষ্টাৰ্ট হয়, বিং বা ফৰ। ওকে, বিং বা ফৰ started business, বাস নেৰেশ্যনটো হৈ গ'ল। নেৰেশ্যনটো কি হয়? নেৰেশ্যনটো এই ট্ৰানজেকশ্যনটো কিয় দিছো তাৰ এটা সাৰাংশ, এই জাৰ্নেল এন্ট্ৰিটো কিয় দিছো তাৰ এটা সাৰাংশ। তো আমি প্ৰথম গোল্ডেন ৰুল কি শিকিছো, যে ষ্টাৰ্টেড বা কমেন্সমেন্ট অফ এ বিজনেস হলে কি হয়, কেশ বা বেংক একাউন্ট ডেবিট টু ক্যাপিটেল একাউন্ট, নেৰেশ্যন বিং ষ্টাৰ্টেড বিজনেস। ওকে, এতিয়াৰ পৰা আমি যিখিনি কোৱেশ্চন পাম তাত মই নেৰেশ্যনটোৰ কথা নকওঁ আৰু। নেৰেশ্যনটো আমি যেতিয়া জাৰ্নেল পঢ়িম তেতিয়াতো আমি নেৰেশ্যন দিবই লাগিব, খালি প্ৰথমটোত মই নেৰেশ্যনটো দি এনেকে ধুনীয়াকে লিখাই দিছো। ইয়াত এটা মাৰ্জিনো থাকিব, আমি মাৰ্জিনতো তোমালোকক কৰিবলৈ দেখাম। এইটো যিহেতু ৰুল, এই ৰুলখিনি তোমালোকে পাতি লোৱা, এনেকে ইনফৰ্মেলি পাতি লোৱা ধুনীয়াকে। প্ৰথমটো ৰুল হৈছে ষ্টাৰ্টেড বা কমেন্সমেন্ট অফ এ বিজনেস। হল? ঠিক আছে। 2 নম্বৰ ৰুললৈ যাম আমি, যিবোৰ আমি সচৰাচৰ ট্ৰানজেকশ্যনত পাই থাকো। সেইটো ৰুল হৈছে নাম্বাৰ 2, পারচেজ গুডস বা সেল গুডস। ঠিক আছে, পারচেজ গুডস বা সেল গুডস থাকিলে পারচেজ একাউন্ট সদায় ডেবিট হয়, আৰু ইয়াত সেলস একাউন্টটো সদায় ক্ৰেডিট হয়। কি কৈছো চোৱা, মই কৈ যোৱা শব্দকেইটাও তোমালোকে লিখিবা। মই ইয়াত গোটেইটো লিখি গলেতো দীঘল হ'ব, ভিডিঅ'টো এনেই বহুত টাইম খাব। আমি সেইকাৰণে মই মুখেৰে কৈ গৈছো যে যেতিয়া এটা ট্ৰানজেকশ্যনত পারচেজ গুডস থাকে, মনত ৰাখিবা, মই ইয়াত গুডসটোক আন্ডাৰলাইন কৰি দিছো, পারচেজ গুডস। ট্ৰানজেকশ্যন কি আছে, পারচেজ মানে ক্ৰয়। পারচেজক আমি আৰু এটা ৱৰ্ড পাওঁ, বট, বাই, বট যে বাই মানেও কিনা, পারচেজ মানেও কিনা। তো যদি ট্রানজেকশন থাকে পারচেজ গুডস বা বট গুডস, তেতিয়াহ'লে পারচেজ একাউন্টৰ কথা চিন্তা কৰিব লাগিব, মানে পারচেজ একাউন্ট, পারচেজ একাউন্ট। ঠিক তেনেদৰে সেল
সেলত ইয়াত পাষ্ট ফৰ্মত কেতিয়াবা সোল্ড বুলিও থাকে তো একে কথা তো সেল গুডছ থাকিলে সেল একাউন্ট হ'ব আৰু মনত ৰাখিবা পাৰচেজ একাউন্ট অলৱেজ ডেবিট সেলছ একাউন্ট অলৱেজ ক্ৰেডিট পাৰচেজ একাউন্ট সদায় ডেবিট ফালে আহিব সেল একাউন্ট সদায় ক্ৰেডিট ফালে আহিব যেটো মই ক'লো জাৰ্নেলত দুটা সাইড থাকে এটা ডেবিট সাইড এটা ক্ৰেডিট সাইড আমি জানিব লাগিব কোনবোৰ একাউন্ট ডেবিট সাইডে যায় কোনবোৰ একাউন্ট ক্ৰেডিট সাইডে যায় আৰু কিয় ডেবিট সাইডে যায় কিয় ক্ৰেডিট সাইডে যায় মই ইয়াৰ আগৰ ভিডিওটোত কৈ ৰাখিছো as per modern approach types of accounts মনত পৰিছে ঠিক আছে তো এটা চাবা 2 নম্বৰ গোল্ডেন ৰলে কৈছে যে যদিহে পাৰচেজ গুডছ থাকে তেতিয়ালে পাৰচেজ একাউন্টটো লিখিব লাগিব ডেবিটত যদিহে সেল গুডছ থাকে তেতিয়ালে সেল একাউন্টটো লিখিব লাগিব ক্ৰেডিটত ঠিক আছে এটো আৰু অলপ ভালকে বুজি পাই যাবা যদি তুমি 3 নম্বৰটো লিখিব লাগিব 3 নম্বৰটো লিখা যে যদিহে পাৰচেজ কিবা স্পেসিফিক আইটেম থাকে যেনে মই এটা লিখি দিছো ধৰি লোৱা পাৰচেজ টিভি সেল আমি লিখিছো পারচেজ টিভি তাহলে সেল লিখিছো বেলেগকে ধৰি লও বেলেগ এটা টাৰ্ম দি দিও ভাল লাগিব ফাৰ্নিচাৰ এতিয়া চোৱা তোমাকে ডিফাৰেন্সটো নিজে নিজে মন কৰিব পাৰিবা দেই যেতিয়া পারচেজ গুডছ থাকে তেতিয়াহলে আমি পারচেজ একাউন্ট ডেবিট লিখো যেতিয়া সেল গুডছ থাকে বা সোল গুডছ থাকে তেতিয়া আমি সেল একাউন্টটো ক্ৰেডিট লিখো কিন্তু যদি পারচেজ গুডছ নাথাকি পারচেজৰ লগত যদি কিবা স্পেসিফিক প্ৰডাক্টৰ বা আইটেমৰ নাম থাকে তেতিয়াহলে কি হ'ব তেতিয়াহলে সেই প্ৰডাক্টটো বা আইটেমটো আহিব তেনে টিভি একাউন্ট ডেবিট হ'ব ইয়াত আৰু ইয়াত চোৱা ইয়াতে পারচেজ গুডছ আছিলে কাৰণে পারচেজ হৈছে ইয়াত পারচেজৰ লগত কি আছে গুডছ নাই কিন্তু টিভি বুলি কৈ দিছে তেতিয়াহলে টিভি একাউন্টটো ডেবিট হ'ব ঠিক আছে সেল ফাৰ্নিচাৰ ঠিক আছে সো সেল ফাৰ্নিচাৰ ইয়াত যেনেকৈ সেল গুডছত সেল একাউন্টটো ক্ৰেডিট হৈছিল নহয় সেল ফাৰ্নিচাৰ থাকিলে কি হ'ব ইয়াত ফাৰ্নিচাৰ একাউন্টটো হে আহিব কিন্তু ফাৰ্নিচাৰ একাউন্টটো ক্ৰেডিট হ'ব ধৰিব পাৰিছা আমি জাস্ট লিখি ৰাখা তোমালোকে এটা আমি যেতিয়া ট্ৰানজেকচন গিটা লিখিম তেতিয়াহলে আৰু বঢ়িয়াকে বুজি পাই যাবা জাস্ট আমি গোল্ডেন ৰলে কৈছে যে পারচেজ গুডছ থাকিলে আমি পারচেজটো লিখিব লাগিব আৰু সেল গুডছ থাকিলে সেলটো লিখিব লাগিব কিন্তু যদিহে পারচেজৰ লগত গুডছ নাথাকি কিবা স্পেসিফিক বস্তু এটা নাম থাকে এনিথিং টিভি ফ্ৰিজ ৰেফ্ৰিজাৰেটৰ ফাৰ্নিচাৰ মেচিনাৰী ইকুইপমেন্টস ল্যান্ড বিল্ডিং কাৰ ভ্যান ট্ৰাক হোৱাটএভাৰ ইট ইজ তুমি যদি কিবা স্পেসিফিক প্ৰডাক্টৰ নামটো কয় বলে এটো পারচেজ কৰিছে তেতিয়ালে সেই পাৰ্টিকুলাৰ প্ৰডাক্টৰ নামটো আহিব ডেবিটত কাৰণ পারচেজটো ডেবিট হয় কিন্তু পারচেজ বুলি নিলিখো আমি কি লিখিম টিভি একাউন্ট বা সেই পার্টিকুলার প্রোডাক্টটো লিখিম যদি ইয়াত পারচেজ ফার্নিচারও থাকে তেতিয়ালে আমি ফার্নিচার একাউন্টটো লিখিম ঠিক আছে তেনেকৈ সেলৰ লগতো ঠিক তেনেদৰে যদি ফাৰ্নিচাৰ আছে তেনে আমি ফাৰ্নিচাৰ একাউন্টটো লিখিম সেলটো যেনেকৈ ক্ৰেডিটত লিখিম আমি ফাৰ্নিচাৰটো ক্ৰেডিটতেই লিখিম কিন্তু সেল বুলি নিলিখো পইণ্টটো মোৰ নটিচ কৰা সেল বুলি নিলিখো এটো যেনেকৈ সেল বুলি লিখিছো ইয়াত আমি সেই পার্টিকুলার প্ৰডাক্টৰ নামটো লিখিম ঠিক আছে এটো তোমালোকে নিজৰ ভাষাত লিখি লোৱা মই বস্তুটো বুজাই দিছো ভিডিওটো লাগিলে পজ কৰি লিখি লবা মই যিখিনি কথা কৈছো সেইখিনি কথা তোমালোকে নিজৰ ভাষাত বুজাই লোৱা কাৰণ এই গোল্ডেন ৰুলটা এক্সামত লিখিব নালাগে নহয় আমি জাৰ্নেল শিকোতে এইগিটা আমাক পিলাৰৰ নিচিনা কাম কৰিব ঠিক আছে ওকে তাৰ পিছৰটোলে যাম এটা দুটা তিনটা হৈ গল এটা 4 নম্বৰটো তো 4 নম্বৰটোত কি কৈছে যে নাম্বাৰ 4 ক্যাশ ইনফ্লো আৰু আউটফ্লো এটা আমি ব্যাংক বুলিও ক'ব পাৰো ক্যাশ বা ব্যাংক ইনফ্লোজ ক্যাশ বা ব্যাংক আউটফ্লোজ এটা চাবা আমি যেটা ট্রানজেকশন এটা লিখো তো সেই ট্রানজেকশনটো তুমি চাবা যে পয়সা আহিছে নে পয়সা গৈছে আমি ক্যাশৰ স্ট্যাটাসটো চাব দিছো তোমাক ক্যাশৰ বা ব্যাংকৰ যেতিয়া ট্রানজেকশন এটা ক্যাশ থাকে তেতিয়ালে তুমি চাবা যে ক্যাশটো আহিছে নে ক্যাশটো গৈছে যদিহে ক্যাশটো আহিছে কোলে আহিছে বিজনেস হলে আমাৰ হাতলৈ আহিছে তাক ক'ব ইনফ্লোজ ভিতৰলৈ আহিছে কাৰণে আৰু আমাৰ হাতৰ পৰা যদি ওলাই যায় তাক ক'ব আউটফ্লোজ ওকে এতিয়া ইয়াৰ ইন্টারেস্টিং টপিকটো কি চাবা যদিহে ক্যাশ ইনফ্লোজ হয় যদি আমাৰ হাতলৈ পইচা আহে তেতিয়াহলে ক্যাশটো সদায় ক্যাশ একাউন্টটো সদায় ডেবিট হ'ব যদি আমাৰ হাতলৈ ক্যাশ আহিছে সেই পার্টিকুলার ট্রানজেকশনটোত ক্যাশ একাউন্ট সদায় ডেবিট হ'ব
ঠিক আছে আমি ট্ৰানজেকশ্যন খিনি পঢ়িলে আৰু ভালকে বুজিম মই বাৰে বাৰে একেটা কথাই কৈ আছো কিন্তু মই এতিয়া যি কৈছো তুমি সেইখিনিয়ে বুজিব চেষ্টা কৰা তাতকে বেছি দূৰলৈ চিন্তা নকৰিবা মই যিমান দূৰলৈ নিব খুজিছো সিমান দূৰলৈকে যোৱা মই তোমাকক এইটো ক'ব খুজিছো যে 4 নম্বৰ গোল্ডেন ৰুলে কৈছে যে কেছ ইনফ্লোজ পইচা আহিছে ট্ৰানজেকশ্যনটোৰ কাৰণে পইচা আহিছে যেনে এক্সাম্পল দিওঁ ঠিক আছে বোলে ৰেন্ট ৰিচিভ এতিয়া মোক কোৱাচোন ৰেন্ট ৰিচিভটো পইচা আহিছে নে গৈছে আৰু এটা লিখি দিছো চেলাৰী ৰিচিভ মোক কোৱাচোন ৰেন্ট ৰিচিভ চেলাৰী ৰিচিভ এইবোৰৰ কাৰণে পইচা আহিছে নে গৈছে অবভিয়াছলি আহিছে পইচা ৰিচিভ কৰিছো আমি ৰেন্ট ৰিচিভ যদি চেকত ৰিচিভ কৰিছো তেন্তে বেংক যদি কেছতে পাইছো ডাইৰেক্ট ৰোকৰাত পাইছো তেতিয়াহ'লে কেছ ওকে তো গম পাইছে নে কোনবোৰ লেনদেনৰ কথা কৈ আছো মই যদিহে কোনোবাটো লেনদেনৰ কাৰণে পইচা আহিছে আমাৰ হাতলৈ তেতিয়াহ'লে কেছ একাউণ্টটো ডেবিটলৈ যাব আৰু যদিহে কিবা কাৰণে পইচা আমাৰ পৰা ওলাই গৈছে বেংকৰ পৰা গৈছে কেছৰ পৰা গৈছে তেতিয়াহ'লে কেছ একাউণ্টটো ক্ৰেডিট ফালে যাব মানে টু কেছ লিখিম কি লিখিম টু কেছ এটা ক্ৰেডিট ফালে যোৱাটো আমি এনেকে ডেছ দি ক্ৰেডিট নিলিখো লিখো জানো আমি ক্ৰেডিটত কি লিখো টু কেছহে লিখো তো সেইকাৰণে সেইটো ক্ৰেডিট চাইডলৈ গুচি যাব ঠিক আছে আমি তাৰ কাৰণে সহজ নিয়মটো কি মনত ৰাখিব পাৰিম যে যিবোৰ ট্ৰানজেকশ্যনৰ কাৰণে কেছ বাহিৰলৈ যায়গৈ যেনে এই গোটেই ৰেন্ট ৰিচিভ আৰু চেলাৰী ৰিচিভটোক মই লাহেকে কাটি দি পেলাই যদি মই ইয়াত পেইড শব্দটো ৰিপ্লেচ কৰি দিওঁ ৰেন্ট পেইড চেলাৰী পেইড এইবোৰৰ কাৰণে কি হ'ব এইবোৰ ট্ৰানজেকশ্যনৰ কাৰণে পইচা আমাৰ হাতৰ পৰা ওলাই যাব ওলাই যোৱাৰ লগে লগে কেছ একাউণ্টটো ক'ত যাব ক্ৰেডিটত গুচি যাব সেইকাৰণে গোল্ডেন ৰুল নাম্বাৰ 4ত কৈছে যে যিবোৰ ট্ৰানজেকশ্যনত কেছ আহে ইনফ্লোজ হয় সেইবোৰৰ কাৰণে কেছ একাউণ্টটো ডেবিট আৰু যিবোৰৰ কাৰণে কেছ ওলাই যায় বিজনেছৰ পৰা বা ব্যৱসায়ৰ পৰা সেইবোৰৰ কাৰণে কেছ একাউণ্টটো ক্ৰেডিট বাস ইমানখিনি লিখি ৰাখা মনত কৰি ঠিক আছে আকৌ নেক্সটলৈ আহো নাম্বাৰ 5 এটা ট্ৰানজেকশ্যন আছে তোমাকে দেখিয়ে পাইছা চাগে cash deposited into bank so cash deposited into bank বেংকত তুমি পইচা জমা দিছা বেংকত যদি তুমি পইচা জমা দিয়া ইয়াৰ জাৰ্নেল এন্ট্ৰিটো কি হ'ব bank account debit to cash account এটা হৈছে গোল্ডেন রুল নাম্বার 5 যদি আমি এনেকুৱা কিবা ট্ৰানজেকশ্যন পাও যেটোৱে কৈছে যে ক্যাশ ডিপোজিটেড ইনটু বেংক বেংকত পইচা জমা দিছা তুমি এটা জাৰ্নেল এন্ট্ৰিটো সেই পাৰ্টিকুলাৰ ট্ৰানজেকশ্যনটো বুজাবলৈ আমি কোনটো জাৰ্নেল লিখিম বেংক একাউণ্ট ডেবিট টু ক্যাশ একাউণ্ট কিয় হৈছে যেটো মই অলপ আগত কৈ আহিছিলো যে পইচা আহিছে নে গৈছে তোমাৰ হাতৰ পৰা পইচা ওলাই গৈছে সেইকাৰণে ক্যাশ একাউণ্ট ক্ৰেডিট আৰু বেংকত গৈ পেলাই পইচাটো সোমাইছে তো বেংক বেলেন্স বাঢ়ি যাব তো বেংক বেলেন্স বঢ়াৰ কাৰণে বেংক একাউণ্ট ডেবিট এই পাৰ্টিকুলাৰ জাৰ্নেলটোৰ এই পাৰ্টিকুলাৰ ট্ৰানজেকশ্যনটোৰ জাৰ্নেল এন্ট্ৰিটো হৈছে এইটো কেছ ডিপোজিটেড ইনটু বেংক বেংকত যেতিয়া পইচা জমা দিবা তোমাৰ হাতত বোলে 10,000 টকা আছিল আৰু বেংকত আছিলে 50,000 তুমি 10,000 টকাটো বেংকত আজি জমা দি দিলা তোমাৰ হাতত পইচা কিমান হৈ গ'ল নাইকিয়া হৈ গ'ল ঠিক আছে তোমাৰ 10,000 টকাটো নাইকিয়া হৈ গ'ল আৰু তোমাৰ বেংকত 50,000 যে আছিল তাৰ লগত 10,000 টো জমা হৈ গ'ল অৰ্থাৎ বেংকত হৈ গ'ল 60,000 আৰু তোমাৰ কেছত হৈ গ'ল 0 নীল তো সেইকাৰণে বেংক বেলেন্স বাঢ়ি যাব এসেট বাঢ়িলে ডেবিট হয় আৰু কেছ ওলাই গৈছে নে নাই তোমাৰ হাতৰ পৰা পইচা ওলাই গৈছে ইন দা ফৰ্ম অফ কেছ ওলাই গৈছে সেইকাৰণে কেছ একাউণ্টটো হৈ যাব ক্ৰেডিট বুজি পাইছা ওকে নাম্বাৰ 6 টো ইয়াক মই ৰিভাৰ্স কৰি দিওঁ যদি আমি লিখো withdrew cash from bank ইয়াতে for office use ক'ব পাৰো for office use ক'বও পাৰো বা নকৰিব পাৰো একেই কথা কাৰণ বেংকৰ পৰা পইচা উঠাই আমি অফিচৰ কামতে ব্যৱহাৰ কৰিব পাৰো যদি হে এনেকুৱা হয় যে withdraw cash from bank for office use এটো cash deposited into bankৰ এন্ট্ৰিটো হৈছে এটো আৰু তাৰ নেক্সটটো কি হৈছে আমি যদি বেংকত পইচা জমা দিলে এটো জাৰ্নেল হ'ব আৰু যদি বেংকৰ পৰা পইচা উঠাই আনো withdraw cash from bank তেতিয়ালে তাৰ জাৰ্নেল এন্ট্ৰিটো মই এখিনি লিখি দিছো cash account হ'ব ডেবিট টু বেংক একাউণ্ট বুজি পাইছা চোৱা এটো সম্পূৰ্ণ অপোজিট হৈ গ'ল নে চোৱা ইয়াত কেছটো ক্ৰেডিট আছিলে ইয়াত কেছটো ডেবিট হৈ গ'ল ইয়াত বেংকটো ডেবিট আছিলে ইয়াত বেংকটো ক্ৰেডিট হৈ গ'ল কেনেকৈ হৈ গ'ল
এটুত আছিলে কেছ ডিপজিটেড ইনটু বেংক, তুমি কেছটো বেংকত জমা দি দিছা, তোমাৰ হাতৰ পৰা কেছটো ওলাই গৈছে, আউটফ্লো হৈছে। কিন্তু ইয়াতে উইথড্ৰ কেছ ফ্ৰম বেংক, তুমি বেংকৰ পৰা পইচা উঠাইছা, তোমাৰ হাতলৈ পইচা আহিছে, ইনফ্লো হলে কেছ একাউণ্ট ডেবিট হ'ব, মই গোল্ডেন ৰুলত কৈ আহিছো, আৰু বেংক বেলেঞ্চটো কমি যাব, হয় নে নাই? তো বেংকত বোলে আমাৰ হাতত আছিলে কিমান 60,000, তাৰ পৰা বোলে বেংকত তুমি পইচা উঠাই আনিছা 10,000, এতিয়া বেংকত থাকিব কিমান, কমি যাব 50,000। বোলে বেংকত 60,000 টকা আছিল, তাৰ পৰা বোলে তুমি 10,000 টকা উইথড্ৰ কৰি দিলা, বেংকত কি 70,000 হৈ যাব নেকি? কেতিয়াও নহয়, নহয় জানো? তো সেইকাৰণে তোমাৰ হাতত বোলে পইচা নাই, মোৰ হাতত পইচা নাই, ৰখ বেংকৰ পৰা পইচা এটা উঠাই আনো। যেতিয়া বেংকৰ পৰা পইচাটো উঠাই আনিবা, 10,000 টকা যদি তুমি উঠাই দিয়া, তেতিয়াহ'লে তোমাৰ কেছ বেলেঞ্চটো বাঢ়ি যাব, সেইকাৰণে কেছ একাউণ্ট ডেবিট, আৰু বেংকত পইচাটো কমি যাব কাৰণে বেংক একাউণ্টটো ক্ৰেডিট। চোৱা দুইটা ট্ৰানজেকশ্যন কিমান ডিফাৰেঞ্চ, ধুনীয়াকে নোট ডাউন কৰি লোৱা, আমি প্ৰেক্টিকেল কৰিলে আৰু ভালকে বুজিবা, ঠিক আছে? ভিডিঅ'টো পজ কৰি ল'ব লাগিব, আৰু আমাৰ ক্লাছেছটো কৰি কেনেকুৱা পোৱা জনাবা, তেতিয়া ভাল লাগিব, ময়ো গম পাম যে তোমালোকক কেনেকুৱা আমি বুজাব পাৰিছো, ঠিক আছে? কমেণ্ট দিবা তোমালোকে, আৰু ক'ৰ পৰা ভিডিঅ'টো চাই আছা সেইটোও জনাবা আমাক, ঠিক আছে? ওকে, তাৰপিছত আমি আৰু এটা চাব লাগিব, খুবেই ইম্পৰ্টেণ্ট, গোল্ডেন ৰুল দেই এটা, উইথড্ৰিউ গুডছ ফৰ পাৰ্চনেল ইউজ, উইথড্ৰিউ গুডছ ফৰ পাৰ্চনেল ইউজ, এইটো এটা ইম্পৰ্টেণ্ট টাৰ্ম দেই, এইটো তোমালোকে পাইছা যে কেতিয়াবা বিজনেছৰ পৰা আমি কিবা বস্তু, ইয়াত গুডছো উইথড্ৰ হ'ব পাৰে বা কেছো উইথড্ৰ হ'ব পাৰে। তো আমি বিজনেছবোৰত দেখো নৰ্মেলি যে কেতিয়াবা বিজনেছৰ পৰা পইচা আমি উঠাই লওঁ, বিজনেছত পইচা আমি উঠাওঁ, ধৰি লওক তোমাৰ এখন দোকান আছে, বা খুৰাৰ বা দেউতাৰ দোকান আছে, বা কাৰোবাৰ দোকানী যে আছে, আমি গম পাওঁ বোলে চাপোজ দোকানখনৰ পৰা কি কৈছে, তেওঁ বোলে 1 কেজি চেনি ঘৰলৈ খাবলৈ নিছে, তো সেইটো ক'ব পাৰ্চনেল ইউজ, মানে সি নেবেচে, অৰ্থাৎ তেখেতে 50 কেজি এটা চেনি বেগ আনিছে, তো তাৰে 1 কেজি চেনি ঘৰত খাবলৈ নিছে, তেনে তেওঁতে বেচিব 49 কিলো, অৰ্থাৎ 49 কেজি। তো 1 কেজি চেনি যে তেওঁ ঘৰলৈ খাবলৈ নিছে, সেইটো ক'ব আমি পাৰ্চনেল ইউজ বুলি কৈছো, ঠিক আছে? তো তেনেকে যদি চন্দুকটোৰ পৰা বোলে পইচা লৈ যায়, বোলে কাউণ্টাৰৰ পৰা, বোলে এনেকুৱা হাতত পইচা কম আছে, তো আমি কি কৰিছো বোলে, আজি পইচা নাই, ৰক বিজনেছৰ পৰাই টকা 500 লৈ যাওঁ, কিবা কাৰণত আমি বজাৰ কৰিম, বা এটচেট্ৰা এটচেট্ৰা, তো তেতিয়া কি হ'ব, সেইটো উইথড্ৰ কেছ হ'ব। যদি বিজনেছৰ পৰা গুডছ নিয়ে, মানে বস্তু নিয়ে, কাইণ্ডত যদি কিবা নিয়ে, সেইটো হ'ব উইথড্ৰ গুডছ, আৰু যদি পইচা নিয়ে সেইটো হ'ব উইথড্ৰ কেছ। উইথড্ৰ গুডছ হওক লাগিলে কেছ হওক, যিয়ে নহওক, উইথড্ৰ যদি পাৰ্চনেল ইউজ হয়, বা ডমেষ্টিক ইউজ, ডমেষ্টিক কনজাম্পচন, এইবিলাক শব্দ পাবা, তোমালোকে লিখি ৰাখিব পাৰিবা। পাৰ্চনেল ইউজ নকৈ ডমেষ্টিক ইউজ বুলি ক'ব, ডমেষ্টিক কনজাম্পচন ক'ব, হাউচ হোল্ড ইউজ বুলি ক'ব, একেই মিনিং। অকে, যদি সেই ব্যক্তিগত ব্যৱহাৰৰ কাৰণে বস্তু উঠাই নিয়ে, তেতিয়াহ'লে তাৰ জাৰ্নেলটো হ'ব কি জানা, ড্ৰয়িং, তাক আমি ড্ৰয়িংছ বুলি কওঁ, ড্ৰয়িংছ। কি হ'ব, ড্ৰয়িংছ একাউণ্টটো ডেবিট হ'ব, ইয়াক আমি ড্ৰয়িংছ বুলি কওঁ। এতিয়াৰ পৰা যদি তোমাক সোধে ড্ৰয়িংছ মানে কি, অসমীয়াত ইয়াক কয় আহৰণ বুলি ক'ব, আহৰণ। এতিয়া বিজনেছটোৰ পৰা তুমি পাৰ্চনেল ইউজৰ কাৰণে যেতিয়া বস্তু উঠাবা বা পইচা উঠাবা, তাক ক'ব ড্ৰয়িংছ। তো যেতিয়া পাৰ্চনেল ইউজ শব্দটো দেখিবা, তুমি চিধা ড্ৰয়িংছ একাউণ্টটো ডেবিট কৰি দিবা, ড্ৰয়িংছ একাউণ্ট সদায় ডেবিট হয়, ঠিক আছে? আৰু ক্ৰেডিটত কোনটো হ'ব, যে যদিহে গুডছ উইথড্ৰ কৰে, তেন্তে পাৰ্চেজ হ'ব, যদি কেছ উইথড্ৰ কৰে তেন্তে টু কেছ একাউণ্ট হ'ব। চাই লোৱা ডিফাৰেন্সটো ধুনীয়াকে। যদিহে কোনোবা এজন ব্যক্তিয়ে বিজনেছৰ পৰা গুডছ উইথড্ৰ কৰিছে, তেন্তে পাৰ্চনেল ইউজৰ কাৰণে, তেতিয়াহ'লে হ'ব ড্ৰয়িংছ একাউণ্ট ডেবিট টু পাৰ্চেজ। আৰু যদিহে সেই ব্যক্তিজনে গুডছ উঠোৱা নাই, কেছ উঠাইছে, তেতিয়াহ'লে হ'ব ড্ৰয়িংছ একাউণ্ট ডেবিট টু কেছ। পাৰ্চেজ কেতিয়া হ'ব, যদি গুডছ উইথড্ৰ কৰে, আৰু কেছ কেতিয়া হ'ব, যেতিয়া কেছ উইথড্ৰ কৰে, গম পাইছা? কিন্তু এইটো পাৰ্চনেল ইউজত ড্ৰয়িংছ সদায় ডেবিট হ'ব, আমি সেইটো বুজাব বিচাৰিছো মেইনলি। অকে, এইটো লিখি ল'বা। এইকেইটা খুব ইম্পৰ্টেণ্ট গোল্ডেন ৰুল কেইটা, এইকেইটা লৈ পেলাই তুমি লিখি পেলাই এবাৰ পঢ়ি দিবা, তাৰপিছত তুমি জাৰ্নেলত উস্তাদ হৈ যাব পাৰিবা, এইটো বিলিভ ৰাখিবা আমাৰ ওপৰত দেই, কিন্তু প্ৰেক্টিচ লাগিব। তাৰপিছত আমি পাম যে এক্সপেন্সেছ অলৱেজ ডেবিটেড। কি কৈছে, এক্সপেন্সেছ অৰ্থাৎ খৰচসমূহ সদায় ডেবিট কৰা হয়, মানে এক্সপেন্সেছৰ সদায় ডেবিট বেলেঞ্চ।
আমি যে আগৰ ভিডিঅ'টোত আমি বাৰে বাৰে কৈ আছো দেখিছে আগৰ ভিডিঅ'বোৰ বহুত ইম্পৰ্টেণ্ট যোৱা দুটা ভিডিঅ' যিটো আমি দিছো এপিছড 1 এপিছড 2 সেইটোৰ লগত এইটো একদম পুৰা 110% লিংক আছে তো সেই দুটা ভিডিঅ' তোমাকে চালেহে ভালকে বুজি পাবা যে আমি কি কৈ আছো তো এক্সপেন্সেছ বাঢ়িলে ডেবিট কমিলে ক্ৰেডিট বুলি কৈছিলে নহয় মডাৰ্ণ এপ্ৰ'চত তো সেইটো হিচাপতে কৈছে যে এক্সপেন্সেছ অলৱেজ ডেবিটেড হয় ঠিক আছে যেনে খৰচবোৰ কি বোলে চেলাৰী বোলে ৰেন্ট এইবিলাক সদায় ডেবিট হয় যেনে যদি মই এটা এক্সাম্পল দিওঁ তোমাকে ধৰিব পাৰিবা বোলে এটা জাৰ্নেল আছে ট্ৰানজেকশ্যন আছে পেইড ৰেন্ট ৰুপিজ 500 আমি বোলে ৰেন্ট দিছো 500 এটা এইটো এটা ট্ৰানজেকশ্যন নহল জানো এটা এই ট্ৰানজেকশ্যনটোৰ দুটা একাউণ্ট আহিব এটা কোন দুটা আহিব সেই একাউণ্ট দুটা চিনাক্ত কৰা কামটোই হৈছে গোল্ডেন ৰুলৰ সেই একাউণ্ট দুটা যদি তুমি এবাৰ চিনাকি হৈ গলা তেতিয়াহ'লে তোমাক জাৰ্নেলৰ পৰা কোনো মানে অৰ্থাৎ তুমি জাৰ্নেল বুজাৰ পৰা তোমাক কোনো ৰাখিব নোৱাৰে তোমাৰ গোটেই কনফিউজন দূৰ হৈ যাব এতিয়া পেইড ৰেন্ট ৰুপিজ 500 ইয়াক তুমি জাৰ্নেলাইজ যদি কৰিব লগা হয় কি কৰিবা তুমি দেখিছা যে ইয়াতে ৰেন্ট আছে তো ৰেন্টটো কি হয় এক্সপেন্সেছ আৰু এইটো পইচাটো আছে কেশ এটা ৰেন্টটো আৰু কেশটো ইয়াৰে এটা ডেবিটৰ হ'ব এটা ক্ৰেডিটৰ হ'ব কোনটো ডেবিট হ'ব কোনটো ক্ৰেডিট হ'ব সেই পাৰ্টিকুলাৰ কথাটো জানাতে সহায় কৰিব গোল্ডেন ৰুলে কেনেকৈ সহায় কৰিছে চোৱা যে পেইড ৰেন্ট তুমি ৰেন্ট দিছা তেনে তোমাৰ বাবে এইটো কি খৰচ নহয় জানো তো খৰচ হলে খৰচ সদায় ছাৰে কৈছিলে বোলে যে হলি পাঠশালা ক্লাছত আমি পঢ়িছো বোলে ৰেন্ট বোলে খৰচ ডেবিট ৰেন্ট একাউণ্ট চিধা ডেবিট একাউণ্ট শব্দটো লগত লগাই দিবা ৰেন্ট একাউণ্ট ডেবিট আৰু কেশ একাউণ্ট টু কেশ একাউণ্ট যেটো আৰু এটা গোল্ডেন ৰুলত কৈ আছে যে পইচা ৰেন্ট দিছো তো কেশ ক্ৰেডিট কিয় হৈছে পইচা আহিছে নে গৈছে তুমি কাৰোবাক ভাড়া দিছা ঘৰ ভাড়া দিছা তেতিয়া পইচা তোমাৰ হাতলৈ আহিব নে তোমাৰ হাতৰ পৰা যাব অবভিয়াছলি যাব ওলাই গলে কেশ ক্ৰেডিট তুমি যিকোনো এটা মনত পেলালে হ'ল বোলে ৰেন্টটো ছাৰ মই মনত পেলাইছো খৰচ ডেবিট ডেটছ ওয়াই ডেবিট নাই ছাৰ মোৰ কেশটোহে মনত আছে আপুনি যে কৈছিলে কেশ ওলাই গলে ক্ৰেডিট আহিলে ডেবিট তো ক্ৰেডিট যদি কেশ ক্ৰেডিট হয় এটা যদি ক্ৰেডিট হয় এটাটো ডেবিটে হ'ব ন ধৰিব পাৰিছা তো সেইটোতো আমি অকমান নিজেই মানে স্মাৰ্ট হ'বই লাগিব নে কি কোৱা ঠিক আছে তো এক্সপেন্সেছ অলৱেজ ডেবিটেড এইটো লিখি ৰাখিবা দৰকাৰ বোলে এইটো লিখি ৰাখিবা এক্সাম্পল আৰু তাৰ লগতে মই লিখি দিছো তাৰ পিছৰটো Number 9, incomes বা gains always credited. Then expenses always debited. Then income or gains সদায় credit কৰা হয় বুজি পাইছা then example same কথাটোকে কলো receive rent rupees 500 বুজিবলৈ সহজ হ'ব চোৱা ইয়াৰ আগতো পালা পেইড ৰেন্ট ৰুপিজ 500 এটো ৰিসিভ ৰেন্ট ৰুপিজ 500 তে ইয়াৰ দুটা একাউণ্ট কোন হ'ব এটা হ'ব ৰেন্ট এটা হ'ব কেশ সেম আগৰটো নিচিনা কিন্তু ইয়াৰে এটা ডেবিট হ'ব কিন্তু আৰু এটা ক্ৰেডিট হ'ব কোনটো ডেবিট হ'ব আৰু কোনটো ক্ৰেডিট হ'ব সেইটোৱে চিনাক্ত কৰিব ষ্টুডেণ্টে ভুল কৰে কিন্তু গোল্ডেন ৰুল শিকাৰ পাছত এবাৰ ফলি পাঠশালা কমাৰ্চত ক্লাছ কৰাৰ পাছত মই গ্যাৰান্টি দিছো কোনো ষ্টুডেণ্টৰ জাৰ্নেলত ভুলেই নহয় খালি নিজৰ ওপৰত আৰু আমাৰ ওপৰত বিশ্বাস ৰাখিবা দেই তো এটা চোৱা ৰেন্ট ৰিসিভ কৰিছা সো ইয়াৰে দুটা একাউণ্ট হ'ব এটা ডেবিট এটা ক্ৰেডিট কোনটো ডেবিট হ'ব কোৱাচোন ৰেন্টটো চালে কৈছে ইনকাম হলে কি হ'ব ৰিসিভ কৰিছা যেহেতু ৰেন্টটো তো ৰেন্ট ৰিসিভ কৰিছা যেহেতু এটো তোমাৰ ইনকাম আৰু ইনকাম সদায় ক্ৰেডিট হয় এটো হ'ব ক্ৰেডিট আৰু এটো হ'ব ডেবিট এটা ক্ৰেডিট হলে এটা ডেবিটে হ'ব এটো কেশ নহয় জানো এন্ট্ৰিটো লিখা কেশ একাউণ্ট ডেবিট টু ৰেন্ট একাউণ্ট চোৱাচোন কি ধুনীয়াকৈ আমি লিখি দিব পাৰিছো ৰেন্টটো বোলে কি ছাৰ ৰেন্টটো বোলে ইনকাম আপুনি কৈছে ক্ৰেডিট হয় এখানে ক্ৰেডিটত লিখিছো কেশ কি ৰিসিভ কৰিছা ৰেন্ট তুমি ৰিসিভ কৰিছা পইচা আহিব নে পইচা যাব অবভিয়াছলি আহিব আহিলে কেশ একাউণ্ট ডেবিট হয় মই কৈ ৰাখিছো চোৱা এইটা কেনেকৈ হেল্প কৰিছে তো এইকিটা হৈছে গোল্ডেন ৰুল আৰু আছে মই নেক্সট ক্লাছত দিম বেছি একেদিনাখনে দি দিলেতো ধৰিব নোৱাৰিবা তো এই 9টা গোল্ডেন ৰুল মই তোমাক ধুনীয়াকৈ লিখি দিলো তোমাকে বঢ়িয়াকৈ গোটেইটা লিখি লৈ পেলাই 2-3 বাৰ পঢ়িবা আৰু আমি আকৌ যেটো ভিডিও আহিব এই ভিডিওটো ইয়াৰ পিছৰখিনি আমি কন্টিনিউ কৰিম তেতিয়া আমি জাৰ্নেল প্ৰ্যাকটিক্যালি কৰিবলৈ শিকিম ঠিক আছে তো আশা কৰো ভিডিওটো তোমালোকলৈ ভাল হৈছে তোমাকে পাৰিছা বুজি পাইছা বাস মই যিমানখিনিলৈকে বুজাব বিচাৰিছো সিমানখিনি বুজি পালে হ'ল তাতকৈ বেছি দূৰলৈ চিন্তা নকৰিবা মই আছো তোমাক ধুনীয়াকৈ মই শিকাই দিম গোটেইবোৰ বস্তু ষ্টেপ বাই ষ্টেপ তোমাকে খালি ঘৰত নিজৰ হোমৱৰ্কবোৰ কৰিবা আৰু ভালকৈ পঢ়ি থাকিবা থেংক ইউ আজিলৈ আমি ৰাখিছো ধন্যবাদ